শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হ'ল অন্তিম দিনৰ কাৰ্যসূচী। ইয়াৰ পিছতেই হ'ব ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। বৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সাহিত্য কৃষ্টি সংস্কৃতি উপস্থাপন কৰা হ'ব এই সাংস্কৃতিক শোভাযাত্ৰাত। সুবিশাল ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰাই অতিক্ৰম কৰিব কেইবা কিলোমিটাৰ পথ। দুপৰীয়া অনুষ্ঠিত হ'ব মুকলি সভা। সন্ধিয়া পতাকা অৱনমনৰ পিছত অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ। আমি আপোনালোকক দেখুৱাইছোঁ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰগৰাকীয়ে পতাকা উত্তোলন কৰাৰ প্ৰাক মুহূৰ্তৰ এইদৰে ভকত বৈষ্ণৱসকলৰ মাজত যি আনন্দ উল্লাস সেই আনন্দ উল্লাস আপোনালোকক দেখুৱাইছোঁ। আৰু পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে। হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আই মাতৃৰ উপস্থিতিত এয়া তৃতীয় দিনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ স্থলীত সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে ভাগৱত ভ্ৰমণৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। আজি অন্তঃপুৰত যিহেতু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ এই ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন, গতিকে এই অধিৱেশনখনিক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে আজি হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে, লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগম হৈছে। আৰু সেই ভকত বৈষ্ণৱসকলে আজি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব। আমি আপোনালোকক পোনপটীয়াকৈ তৃতীয় দিনটোৰ পুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাবলৈ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ সাংবাদিক চিন্তুমণি শইকীয়া। পৰিৱেশ আৰু পৰা আমি আপোনালোকক পোনপটীয়াকৈ এই সম্প্ৰচাৰ দেখুৱাইছোঁ। এই মুহূৰ্তত পতাকা বেদীত পতাকা উত্তোলন কৰিলে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপজনাই। আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত এতিয়া সৰ্বধৰ্ম প্ৰাৰ্থনা হৈ আছে। চাৰিওকাষে কেৱল ভকত বৈষ্ণৱ এনেধৰণে পদাধিকাৰে যিধৰণে প্ৰাৰ্থনা গাইছে, ঠিক সমান্তৰালকৈ বাকী যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে সেই প্ৰাৰ্থনাৰ সমানে আওৰাইছে। আৰু গুৰুজনাক স্মৰণ কৰি এনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি পতাকা উত্তোলন কাৰ্যসূচী, এই মুহূৰ্তত সমাপন হৈছে। এতিয়া পদাধিকাৰ বাপজনাৰ ভাষণ আৰম্ভ হৈছে। তেওঁ যিসকল ভকত বৈষ্ণৱ আৰু কেন্দ্ৰীয় সেৱা বাহিনী সকলোকে উদ্দেশ্যি তেওঁ সেই বক্তব্য ৰাখিছে। আমি পোনে পোনে আপোনালোকক তেওঁৰ বক্তব্য আমি শুনাব বিচাৰিছো। আজি আমাৰ এই পৰম শ্ৰদ্ধাৰ পৰম আকাংক্ষাৰ যিটো অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন, আজি ৯৫ সংখ্যক অধিৱেশন ঐতিহ্যমণ্ডিত এই জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধৰাইবিল নাহৰবাৰী ক্ষেত্ৰত আজি অনুষ্ঠিত কৰা হৈছে। আজি এই শুভ মুহূৰ্তত এই শুভক্ষণত চৌদিশৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকাৰম্ভ হৈ গৈছে ভকত বৈষ্ণৱ আৰু সহৃদয় ৰাইজ। আজি সকলোৰে মুখত কেৱল হৰিনামৰ ধ্বনি আৰু তাত বাহিৰে বেলেগ কথা নাই। বাপ বান্ধৱ আই মাতৃ সমস্ত ইয়াত ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপে আজি ভগৱন্ত হৰিনাম কীৰ্তনে মুখৰিত কৰিছে। আমাৰ যে ভগৱন্ত কৃষ্ণ কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনং হৃদয়েন যত্র গান্ধী তত্র তিষ্ঠামি নারদ। একান্ত ভগত হবে কৃষ্ণৰ গুণ, গালে ভৰা বুখিয়া জহত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়াৰি থাকা হৰি সাক্ষাৎ ধৰা। আমি প্ৰাণেৰে প্ৰাণে বিশ্বাস কৰিছো আমাৰ ভগৱত কৃষ্ণদেৱ আমাৰ ইয়াত সাক্ষাতে চৈতন্য মূৰ্তি স্বৰূপে ইয়াত সমাবেত হৈ আমাৰ ভকতসকলক নিশ্চয় কৃপা বৰ্ষণ কৰি থাকিব, কৃপাশেষ দিব আৰু আমাৰ সকলোৰে মংগল কল্যাণ হ'ব। বাপ বন্ধু সমস্ত এই যে আজি আমি এই অনুষ্ঠানত ইয়াত সমবেত হৈ আমি এই ধৰ্মধ্বজা আজি নীল আকাশত উৰুৱালো,
এই ধ্বজা শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ যিটো হৃদয়ৰ স্তম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰাণৰ অনুষ্ঠান এই হৃদয়ৰ স্তম্ভ এই ধৰ্মীয় পদাৰ্থনে আমাৰ গুৰু দেও নাম ভগতৰ প্ৰতীক আজি ইয়াত সমবেত হৈ এই শুভ মুহূৰ্তত আমি সকলোৱে সংকল্পবদ্ধ হোৱা উচিত যে মহাপুৰুষ গুৰুজনাই আজিৰ পৰা প্ৰায় 600 বছৰ আগতে 575 বছৰ আগতে প্ৰায় 600 বছৰ হৈছে এই 600 বছৰ আগতে এটা অৱতাৰী পুৰুষ হিচাপে কৃষ্ণকে অৱতাৰী পুৰুষ হিচাপে আমাৰ এই পূব প্ৰান্তত ভাৰতবৰ্ষৰ পূব প্ৰান্তত বৰদোৱাত আবিৰ্ভাৱ হৈ গোটেই মানৱ জাতিৰ কল্যাণৰ কাৰণে আমাক এটা দৰ্শন দি গৈছিলে এটা আধ্যাত্মিক দৰ্শন দিছিলে এটা সামাজিক দৰ্শন দিছিলে এটা সাংস্কৃতিক দৰ্শন দিছে আৰু সকলো সকলো মানুহক একত্ৰিত কৰি গুৰুজনাই এটা শাশ্বতবাণী শুনাইছে এটা সনাতন ধৰ্মবাণী শুনাইছে গুৰুজনাই কৈছে উবা নৰলোক হৰি ভোজক ধৰা এইটো বোলে এৰা নজাল জীৱাগত কাল জৰা ভৈলে পৰাবে এই বুলি কৈ সুকেৰি দি আৰু গুৰুজনাই পজিটিভ কথা কৈছিলে একক কৃষ্ণ ধৰিও তহানা নাম কৃষ্ণ দাস হৈয়া হস্তে কৰা তাৰ নাম ঈশ্বৰৰ কৰ্মবিলাক কি ঈশ্বৰৰ কৰ্ম আপুনি নিজৰ মংগলৰ কাৰণে পৰিয়ালৰ মংগলৰ কাৰণে সমাজৰ মংগলৰ কাৰণে জাতিৰ মংগলৰ কাৰণে দেশৰ মংগলৰ কাৰণে ৰাষ্ট্ৰৰ মংগলৰ কাৰণে গোটেই সৰু মানৱ জাতিৰ মংগলৰ কাৰণে যি কাম কৰিব এইবিলাকে স্বীকৃতি হয় এইবিলাকে ঈশ্বৰৰ কৰ্ম হয় তাহানৰ যে ধৰিও তাহানৰ নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ মঞ্চ হস্তে তাহানক আমাৰ ঈশ্বৰৰ কৰ্ম এইবিলাকে গতিকে বাপসকল আমি চব আজি যিগৰাকী বিশ্বৰ সৰ্বকালৰ সৰ্বোত্তম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ 550 বছৰ আমি চিন্তুমণিৰ জৰিয়তে পৰিৱেশ আপোনালোকক দেখুৱাই গৈছো কিন্তু যিহেতু লক্ষ লক্ষ ভক্তৰ সমাগম হৈছে গতিকে আন কেইবাটাও প্ৰান্তৰ পৰা আমি দৃশ্যবোৰ দেখুৱাম এই পতাকাবাদীৰ এটা প্ৰান্তৰ পৰা আমাক পৰিৱেশ দেখুৱাব উত্তৰ অসমৰ ব্যুৰো চিফ বুবুল হাজৰিকাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ধলাইবিল নাহৰণিৰ যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অধিৱেশন হৈছে আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী সন্মানীয় পদাধিকাৰে এয়া পতাকা উত্তোলন কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধ্বজা উত্তোলন কৰিছে আৰু ইয়াৰ পাছতে পদাধিকাৰে ভকত সজ্জন সন্ত মহন্ত সকলোকে উদ্দেশ্যি তেওঁ বক্তব্য আগবঢ়াব ভাষণ আগবঢ়াব আৰু তাৰ পাছতেই বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ভাগৱত ভৱন অনুষ্ঠিত হ'ব আৰু এইকেইদিন আমি দেখিবলৈ পাইছোঁ যে দেশ বিদেশৰ তথা অসমৰ ভিন্ন প্ৰান্তৰ এয়া পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে পদাধিকাৰে পতাকা উত্তোলন কৰিছে অৰ্থাৎ ধৰ্মধ্বজা উত্তোলন কৰিছে আৰু এই ধৰ্মধ্বজা আমি দেখুৱাইছোঁ উত্তোলনৰ দৃশ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 95 সংখ্যক অধিৱেশনৰ যি আদৰণি সমিতি আছে সেই আদৰণি সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতিকে আৰম্ভ কৰি অন্যান্য বিষয়ববীয়াসকলৰ লগতে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা এই মুহূৰ্তত আমি দেখিছোঁ ধৰ্মধ্বজা বেদীত ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত হৈছে আৰু ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ আমি ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ ভিন্ন প্ৰান্তৰ যিসকল ভকত সজ্জন আহিছে তেওঁলোকৰ দৃশ্য আমি দেখুৱাইছোঁ কেনেধৰণে সুশৃংখলিতভাৱে সকলোৱে এই ধৰ্মধ্বজা উত্তোলনস্থলীত আহি উপস্থিত হৈছে আমি দেখিছোঁ লাখ লাখ ভকতক আদৰাৰ উপৰিও অধিৱেশনস্থলীত উপস্থিত হোৱাৰ ক্ষেত্ৰত যাতে কাৰো কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে সকলোৱে এনেধৰণে সুশৃংখলিতভাৱে তেওঁলোকে অৱস্থান কৰা পৰিলক্ষিত হৈছে